নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজি মই এই ভিডিঅ'টো ডিসকাশন কৰিম কটন ইউনিভাৰ্চিটি বিএসসি অনাৰ্স ফাৰ্ষ্ট সেমিষ্টাৰ এডমিশন ফৰ ডে 2 ফ্ৰেন্ডছ ডে 1 প্ৰথম দিনৰ 19 অক্টোবৰ এডমিশনৰ শিডিউল মই ডিসকাশন কৰিছো টাইম স্লট মই ডিসকাশন কৰিছো আৰু এডমিশন প্ৰসিডিউৰ স্টেপ বাই স্টেপ অলমোস্ট 11টা স্টেপ আছে এডমিশন লোৱাৰ বাবে সেই গতিখিনি ডিটেইলছ আমি ডিসকাশন কৰিছো আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম ডে 2 ফৰ বিএসসি অনাৰ্স ফাৰ্ষ্ট সেমিষ্টাৰ এডমিশনৰ বিষয়ে আমি আলোচনা কৰিম আৰু আপোনালোকৰ ডে 2 এডমিশন হ'ব অন 20 অক্টোবৰ 2021 গতিকে ইয়াতে আমি সাম টাইম স্লটটো সাম আপোনালোকৰ এডমিশন কেতিয়া হ'ব আৰু লগতে মই আপোনালোকক জনাও যে এডমিশন যেটো প্ৰসিডিউৰ যেটো গাইডলাইনছ এটো সেম থাকিব ডে 1 ত যেনেকুৱা আপোনাৰ প্ৰসিডিউৰ হয় এডমিশনৰ কাৰণে ডে 2 ৰ কাৰণে আপোনাৰ এডমিশন প্ৰসিডিউৰটো সেম থাকিব গতিকে ইয়াতে ভিডিঅ'টো আপোনালোকে হেকলৈকে চাব যাতে আপোনালোকৰ কোনো ধৰণৰ ইনফৰমেশন মিছ নহয় এডমিশনৰ বাবে সো প্ৰথমে আপোনালোকে চাব পাৰিছে নিশ্চয় ইয়াতে Notice BSc first semester admission 20 October 2021 ইয়াতে প্ৰথম প্যাৰাগ্ৰাফটো চাব আপোনালোকক কি কৈছে On day 2 20 October 2021 students having marks 474 to 462 English plus best 4 will be allowed to take part in the admission process the time slot for the admissions on 20th October to allotted to candidates for admissions will be according to their marks as listed below so yate apnaloko ki goise je kunbila candidate day 2 BSc honors or admission process koribo paribo admission lobo paribo so basically yate prothome sabo apunar marks to dia ase day 1 ot apnaloko ki goisile je jibila candidate or best 4 subject plus English ot 475 or tatko jodi besi paise tekhetokole admission lobo paribo in day 1 aru day 2 ki koise apnaloke sabo parise yate nishoy je jibila candidate or best 4 subject plus English or marks 474 to 462 loike ase tekhetokole ki koribo paribo admission lobo paribo that means from 462 474 loke jibilakor best 4 subject plus English ot marks ase tekhetokole BSc honors first semester day 2 admissions lobo paribo apnaloke admission lobo paribo gotike apnaloke provisional revised merit list to sai lobo apnar marks to kiman ase apnar marks to jodi 474 to 462 r bhitorot ase tenole apuni admission lobo paribo on day 2 or second day ete sab yat ami alochona korim je apnalokor টাইম স্লট টু কি হ'ব কোনটো টাইম স্লটত আপুনি এডমিশন ল'ব পাৰিব 1 by 1 আমি সামিয়াতে সো ইয়াতো আপোনালোকৰ চাব পাৰে যে আপোনালোকৰ এডমিশনস ষ্টাৰ্ট হ'ব 10টা বজাৰ পৰা ৰাতিপুৱা আৰু এডমিশন চলি থাকিব গধূলি 5টা বজালৈকে এতিয়া এই টাইমৰ ভিতৰত ডিফাৰেন্ট টাইম স্লট আপোনালোকক দিছে আৰু মাৰ্কসও দিছে আৰু নাম্বাৰ অফ ক্যান্ডিডেটও দিছে সো প্ৰথম টাইম স্লটটো আপোনালোকে চাব ইয়াতে চাব প্ৰথম টাইম স্লটটো ৰাতিপুৱা 10 am to 10:15 AM ইয়াতে কি হ'ব আপোনাৰ জিবলা ক্যান্ডিডেট 474 মার্কস পাইছে তেখেতসকলে কি পাব এডমিশনস ল'ব পাৰিব আৰু নাম্বাৰ অফ ক্যান্ডিডেট আছে 13 ওকে 13 আৰু আপোনালোকৰ এডমিশন হ'ব 10 AM to 10:15 AM এই টাইম স্লটৰ ভিতৰতে আপুনি কি কৰিব লাগিব লগইন কৰিব লাগিব টু দা অফিচিয়েল ওয়েবসাইট অফ কটন ইউনিভাৰ্চিটি আৰু এডমিশন প্ৰসিডিউৰটো কি হয় ইয়াৰ আগৰ ভিডিঅ'টোত মই ডিসকাশন কৰিছো ফৰ ডে 1 হেই সেম প্ৰসিডিউৰ আপোনাৰ ইয়াতে এপ্লিকেবল হ'ব আপুনি যদি হেই ভিডিঅ'টো চোৱা নাই আপোনালোকে চাই ল'ব পাৰে আপোনাৰ প্ৰসিডিউৰটো কি হ'ব এডমিশন প্ৰসেছটো ওকে স্টেপ বিলাক কি হ'ব 1 by 1 মই অলৰেডি ডিসকাস কৰিছো হেই ভিডিঅ'টোত গৈ আপোনালোকে চাব পাৰে দেন আপুনি চাব ইয়াতে ফৰ স্লট 2 টাইম স্লট 2 চাব ইয়াতে টাইম স্লট 2 it will be from 10:30 to 10:45 AM আৰু ইয়াতে জিবলা ক্যান্ডিডেট 473 মার্কস পাইছে তেখেতসকল কাৰণে এডমিশনস দিব ৰাতিপুৱা 10:30 পৰা 10:45 ৰ ভিতৰত আৰু আপুনি এই সময়ৰ ভিতৰত লগইন কৰি পেলাই আপুনি এডমিশনস ল'ব লাগিব আৰু ইয়াতে টোটাল নাম্বাৰ অফ ক্যান্ডিডেট আছে 33 নেক্সট টাইম স্লট 3 হ'ব from 11 to 11:15 AM আৰু ইয়াতে জিবলা ক্যান্ডিডেট 472 মার্কস পাইছে তেখেতসকলে এডমিশনস ল'ব লাগিব লগইন কৰিব লাগিব আৰু ইয়াতে নাম্বাৰ অফ ক্যান্ডিডেট আছে 35 নেক্সট আপোনাৰ নেক্সট টাইম স্লটটো হ'ব আপোনাৰ চাওক ইয়াতে from 11:30 to 11:45 AM আৰু আপোনালোকৰ ইয়াতে জিবলা ক্যান্ডিডেট 471 মার্কস পাইছে তেখেতসকলৰ বাবে এডমিশন হ'ব আৰু ইয়াতে নাম্বাৰ অফ ক্যান্ডিডেট আছে 26
নেক্সট টাইম স্লটটো চাব দুপৰীয়া 12টা বজাৰ পৰা 12:30 দ্যাট মিন্স 12 noon to 12:30 PM আৰু ইয়াতে এডমিশন ল'ব পাৰিব যিবিলাক ক্যান্ডিডেট 470 পাইছে আৰু ইয়াতে নাম্বাৰ অফ ক্যান্ডিডেট আছে 79 নেক্সট টাইম স্লটটো আপোনালোকে চাব ফ্ৰম 12:45 to 1 PM যিবিলাক ক্যান্ডিডেট 469 মাৰ্কস পাইছে ওকে আৰু ইয়াতে নাম্বাৰ অফ ক্যান্ডিডেট আছে 30 সিমিলাৰলি ইয়াতে আপুনি বেলেগ বেলেগ টাইম স্লট বিলাকো চাব পাৰে যে কোনটো টাইম স্লটত আপোনালোকৰ এডমিশন আছে আপোনালোকৰ মাৰ্কস ওয়াইজ দিয়া আছে আপোনালোকে চাই লব যে আপুনি কিমান মাৰ্কস পাইছে ইন ইয়োৰ বেস্ট 4 সাবজেক্ট প্লাস ইংলিশ এই পাঁচটা সাবজেক্টত আপুনি টোটাল মাৰ্কস কিমান পাইছে আপুনি প্ৰভিজনাল ৰিভাইজড মেৰিট লিষ্ট চালে গম পাই যাব যে আপোনাৰ মাৰ্কস কিমান আছে আৰু সেই মাৰ্কস মতে আপোনাৰ এডমিশন হ'ব সাপোজ ধৰি লওক আপোনাৰ মাৰ্কস আছে 462 সো যদি আপোনাৰ মাৰ্কস 462 আছে তেনেহলে আপোনাৰ এডমিশন হ'ব একেবাৰে লাষ্টত from 4:45 to 5 PM suppose ধৰি লওক আপুনি মাৰ্কস পাইছে 465 তেনেহলে আপোনাৰ এডমিশন হ'ব 3 PM to 3:30 PM আৰু এই টাইমৰ ভিতৰতে আপুনি লগইন কৰিব লাগিব আপুনি এডমিশনৰ কাৰণে প্ৰসেসিং কৰিব লাগিব আকৌ মই ৰিমাইন্ড কৰিব খুজিছো এডমিশন প্ৰসেসৰ কাৰণে অলমোস্ট 11 স্টেপ আছে আৰু সেই স্টেপখিনি মই ইয়াৰ আগৰ ভিডিঅ'ত ডিসকাশন কৰিছো one by one গতিকে হেইখিনি আপোনালোকে তাৰ পৰা চাই লব কাৰণ এডমিশন স্টেপ বিলাক সকলৰ কাৰণে একে হয় এতিয়া মোস্ট ইম্পৰ্টেন্ট আমি সাম ইয়াতে কি কৈছে আমাৰ নেক্সট ডিটেইলস খিনি কি কৈছে চাও কিয়াতে Candidates will be allowed to logging into the admission portal only during the specified slot reserved against their respective English plus best 4 marks. Time slots are tentative. The candidates are asked to check the web page periodically for any notified changes of that same. So yate ki koise jito time slot apnalokok dia hoise for marks scored okay ami already discussion korilo he time slot or bhitorte apuni login koribo lagibo admissions lobo lagibo aru ei time table to apnar change hobo pare maybe change hobo pare change hoar generally kono option nai but technically jodi kono problem hoy ja apnar change hobo pare jar karon ami কি কৰিব লাগিব অফিচিয়াল ওয়েবসাইট টু চেক কৰি থাকিব লাগিব যে কিবা চেঞ্জ হৈছে নেকি নেক্সট আপোনালোকে চাব ইয়াতে মোস্ট ইম্পৰ্টেন্ট that availability of honor subject will be subject to eligibility conditions number of seats and caste categories as notified okay so ei paratot apnalok ki goise je ei seat black kenako allowed kora hoise number of candidate marks it is depends on the number of seats available in the Cotton University for the courses of BSc first semester honors আৰু হে মতে আপোনালোকক allowed কৰা হৈছে আৰু ইয়াতে আপোনালোকৰ যেটো গভৰ্নমেন্ট rules regulations for the reservations for SC ST OBC and then SD hills ST plains PWD হে মতে আপোনালোকৰ rule apply কৰাব আৰু যদি আপোনাৰ টাই ব্ৰেকিং হয় যদি সাপোজ দুজন ক্যান্ডিডেট বা তিনিজন ক্যান্ডিডেট সেম মার্কস পাইছে তেনেহলে আপোনাৰ প্ৰসিডিউৰ হ'ব প্ৰথমতে চাব আপুনি হাইয়েস্ট মাৰ্ক কিমান পাইছে ইন কোৱালিফাই এক্সামিনেশন ইন HS সেকেন্ড ইয়াৰ আৰু দুজনৰ যদি সেম হয় তেনেহলে আপোনাৰ সাপোজ আপুনি ইংলিশত কিমান পাইছে ইংলিশত যিজনে হাইয়েস্ট মার্কস পাইছে তেখেতৰ কি হ'ব প্ৰথমতে এডমিশন হ'ব এটা আপোনাৰ টাই ব্ৰেকিং ৰুলস এপ্লাই কৰিব আপোনালোকে চাব পাৰে এটা নেক্সট পাৰ্টটো চাব আপোনালোকৰ নেক্সট পাৰ্টটো ইয়াত আপোনালোকৰ কি আছে Candidates are advised to refer to the step-by-step procedure for admissions in the enclosed pages. In case of any confusion, the candidates may communicate with the admission committee members in the respective time slots allotted to them through Google Meet link to diase. So, yate prothomote sao. যদি কোনোবা ক্যান্ডিডেটস এডমিশন লওতে অসুবিধা পায় হয়তো আপোনাৰ নেটৱৰ্ক প্ৰবলেম হ'ব পাৰে সাৰ্ভাৰ ডাউন হ'ব পাৰে কিবা অসুবিধা হ'ব পাৰে ওকে বা আপুনি হয়তো মেছেজটো পোৱা নাই ফৰ এডমিশনস ওকে সো এনেকুৱা সিচুৱেচনত আপুনি কি কৰিব পোন প্ৰথমে আপোনাৰ যেটো হেল্প ডেস্ক নাম্বাৰ দি আছে সেই নাম্বাৰত আপুনি কন্টাক্ট কৰিব পাৰে ফোন কৰিব পাৰে আৰু আপোনাৰ প্ৰবলেমটো জনাব পাৰে যে আপুনি কিয় এডমিশনস লব পাৰা নাই নেক্সট হয়তো এনেকুৱা হ'ব পাৰে আপুনি প্ৰবলেম পাইছে আপোনাৰ গুগল মিটৰ লিংক দি আছে এই গুগল মিটৰ লিংকত আপুনি কি কৰিব এটো লগইন কৰিব প্ৰথমতে গুগল মিট এপটো আপুনি ইনষ্টল কৰি ল'ব আপোনাৰ এন্ড্ৰইড মোবাইলত আৰু তাৰ পিছত আপুনি কি কৰিব পাৰিব জয়েন কৰিব পাৰিব জয়েন কৰি পেলাই আপোনাৰ যেটো প্ৰবলেম আপুনি জনাব পাৰে কেনেকৈ এডমিশনটো পাব এটো হল আপোনাৰ প্ৰবলেম সলভ প্ৰসিডিউৰ নেক্সট আপুনি চাব ইয়াতে কি কৈছে the fees payable at the time of admissions is notified আপোনাৰ ফি বিষয় আমি ইয়াতে ক'ব খুজি এডমিশন ফি কিমান হ'ব অলৰেডি মই আজি ৰাতিপুৱাৰ ভিডিঅ'ত মই ডিসকাশন কৰিছো কোনবিলাক সেলফ ফাইনান্সিং কোৰ্স হয় কোনবিলাক আপোনাৰ
আপোনাৰ নন ফি ৱেইভাৰ কোৰ্স কোনবিলাক ফি ৱেইভাৰ কোৰ্স আমি ডিসকাশন কৰিছো আৰু যিবিলাক ফি ৱেইভাৰ আপোনাৰ এডমিশন পাব ফ্ৰী এডমিশন পাব তেখেতসকলৰ এডমিশন ফি আপোনালোকে গম পায় ₹950 আপোনালোকে দিব লাগিব ফৰ কলেজ এক্টিভিটিজ এণ্ড ফৰ ষ্টুডেণ্টছ ৱেলফেয়াৰ অফ দ্য কলেজ বা ইউনিভাৰ্চিটি আপোনালোকে এডমিশন ফি ₹950 দিব লাগিব যিবিলাক ফ্ৰী এডমিশন পাব আৰু যিবিলাক ফ্ৰী এডমিশন নাপায় তেখেতসকলৰ এডমিশন ফি মই ইয়াৰ আগৰ ভিডিঅ'টো ডিসকাশন কৰিছো আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে গতিকে আপোনালোকে চাওক এ আছিল আমাৰ ইম্পৰ্টেন্ট নোটিস ওকে দেন আপোনালোকৰ ডেটটো চাব পাৰে যে নেক্সট যিবিলাক কোৰ্স আছে যেনেকৈ বিএ অনাৰ্স দেন বিএ লিবাৰেল আৰ্টস বিএ অনাৰ্স মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নালিজম দেন বিএসসি বায়োটেকনলজি এণ্ড বিসিএ এইবিলাকৰ এডমিশনস ডেট অলৰেডি দিয়া আছে বিএ অনাৰ্স আপোনাৰ এডমিশন হ'ব অন 22 and 21 October 2021 and BA liberal arts BA honors in mass communication and journalism then BSc in biotechnology and BCA আপোনালোকৰ এডমিশন হ'ব on 23rd October 2021 আৰু আপোনালোকৰ স্লটটো ইস্যু কৰিব বিফৰ দ্য ডেট অফ এডমিশনস ওকে সো এয়া আছিল আমাৰ ইম্পৰ্টেন্ট ইনফৰমেশন কিনি for day 2 admissions for the BSc honors first semester under Cotton University যদি আপোনালোকক তথ্যখিনি ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব এন্ড কমেন্টস কৰিব আৰু কোনবিলাক ক্যান্ডিডেট অলৰেডি এডমিশন পালে কটন ইউনিভাৰ্সিটি প্লিজ কমেন্টস কৰি মোক জনাব মোক নিশ্চয় ভাল লাগিব আৰু এয়া আছিল আমাৰ most important information আপোনালোকে আপডেট থাকিব কাৰণে চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে